আৰু আচাৰ্য ইলাৰাম দাস দেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এয়া ডক্টৰ জীৱনজ্যোতি সমাচাৰ উপস্থিত হৈছে। লগতে প্ৰথমটো গুৰুসকলক প্ৰণাম জনাব। বন্তি প্ৰজ্বলনেৰে লগে লগে আমাৰ আচাৰ্য পৰিয়াল তথা সমাজৰ তৰফৰ পৰা তেখেতক সাদৰ সম্ভাষণ যচা হ'ব। আপোনালোকলৈও মই মোৰ শ্ৰদ্ধা জনাইছোঁ। ভক্তসকলৰ মাজতে জালুগুটিত আজি একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা, অসমৰ আধ্যাত্মিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ আচাৰ্য ইলাৰাম দাসৰ বাসভৱনত অহাৰ মোৰ সৌভাগ্য হ'ল। একশৰণ ভাগৱতী সমাজৰ পৰিয়ালবৰ্গক লগ পোৱাৰ সৌভাগ্য হ'ল। গুৰুগৃহতো পদাৰ্পণ কৰাৰ সৌভাগ্য হ'ল। মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ আচাৰ্য ইলাৰাম দাস বাপৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰোঁ যে তেখেতৰ স্মৃতি আমাৰ নতুন প্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ আধ্যাত্মিক জ্যোতিয়ে অসমখনক সদায় আলোকিত কৰি ৰাখিব। আজি মনোনয়ন পত্ৰ আছে। তাৰ প্ৰাক মুহূৰ্তত গুৰুগৃহত আহি মই ভগৱানৰ ওচৰত বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আচাৰ্যৰ যি প্ৰতিকৃতি তাৰ সন্মুখত মই বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। বাকীখিনি জনতা জনাৰ্দনৰ ওপৰত। মই এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াত মই ৰাজনীতিৰ কথা ক'ব বিচৰা নাই। য'ত যেনেকৈ আপোনালোকক লগ পাম ৰাজনীতিৰ কথা কৈ থাকিম। ইয়াত ৰাজনীতিৰ কথা নোকোৱাই ভাল। আৰু আচাৰ্য ইলাৰাম দাস দেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এয়া ডক্টৰ জীৱনজ্যোতি সমাচাৰ উপস্থিত হৈছে। লগতে প্ৰথমটো গুৰুসকলক প্ৰণাম জনাব। বন্তি প্ৰজ্বলনেৰে লগে লগে আমাৰ আচাৰ্য পৰিয়াল তথা সমাজৰ তৰফৰ পৰা তেখেতক সাদৰ সম্ভাষণ যচা হ'ব। আপোনালোকলৈও মই মোৰ শ্ৰদ্ধা জনাইছোঁ। ভক্তসকলৰ মাজতে এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।